বিজেপি ভোটবিলাক নাইকিয়া কৰি দিবৰ কাৰণে, কৰ্তন কৰি দিবৰ কাৰণে আৰু নতুনকৈ বাহিৰৰ পৰা অহা মানুহক সোমোৱাবৰ কাৰণে চেষ্টা কৰিছে। এই প্ৰক্ৰিয়া যাতে কোনোপধ্যে বিহাৰৰ নিচিনাকে নকৰে তাৰ কাৰণে আমি আজি মেমৰেণ্ডাম দিম চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। মোৰ শিৱসাগৰ সমষ্টিত এজনো এক পিছুনীয়া নাই। তেওঁলোকে আমাৰ শিৱসাগৰ সমষ্টিৰ পৰা বিজেপিক ভোট নিদিয়া ভোটাৰ কাটিবৰ কাৰণে অশোক সিংঘালক দায়িত্ব দি অশোক সিংঘালে মনে মনে শিৱসাগৰ ভ্ৰমণ কৰি গৈছে। আমাৰ শিৱসাগৰে নহয় মানে সোণাৰী ভ্ৰমণ কৰি আছে, আপোনালোকে দেখিছে চাগে। তেওঁৰ কোনো চৰকাৰী ভ্ৰমণৰ কাৰ্যসূচী নাই। চাওক, যেতিয়া মই হুলস্থুল লগালো এনে এতিয়া প্লাষ্টিকৰ এখন ফ্লেক্স এখন লগাই থৈছে আমুক মিটিং বুলি। মনে মনে অকল সেই তালিকা আনিবলৈ গৈছে, বেলেগ একো নাই। MLA বিলাকৰ লগত বহি আৰু ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টজনৰ লগত বহি আৰু মণ্ডল বিজেপিৰ লিডাৰসকলৰ সভাপতিসকলৰ লগত বহি প্ৰত্যেকটো সমষ্টিৰে যিবিলাকক বিজেপিয়ে ভোট নিদিয়ে সেই ভোটাৰবিলাকৰ তালিকা আনিবলৈ গৈছে। মোৰ শিৱসাগৰতো একজনো মিয়া নাই। অসমীয়া জাতীয়তাবাদৰ প্ৰেৰণাকেন্দ্ৰ হয় মোৰ শিৱসাগৰত বা সোণাৰী সমষ্টিটোতো মিয়া নাই। তাৰ আগত তেওঁ গৈছে ডিগবৈ সমষ্টিটোতো মই ক'তো মিয়া দেখা নাই। তাৰ পাছত তেওঁ নাহৰকটীয়া সমষ্টিত গৈছে। এইবিলাক সমষ্টিত কৰবাত মিয়া আছে নেকি? আমিতো জীৱনত মিয়া দেখিয়ে পোৱা নাই। আমাৰ ফালেতো জীৱনত আমি কেতিয়াও মিয়া দেখি পোৱা নাই। যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনচুকীয়া, ধেমাজি এই মানুহবিলাকে ক'ত আমি মিয়া দেখিছো? আমাৰ তাততো মিয়া নাই। তাত ক'ত মিয়াৰ ভোট কাটিবলৈ তোমালোক কৈছা? অশোক সিংঘালে ক'ত মিয়াৰ ভোট কাটিবলৈ গৈছে? যিজন অশোক সিংঘালে চুতীয়া মানুহৰ সমষ্টিবিলাক নাইকিয়া কৰি দিলে, আহোম মানুহৰ সমষ্টিবিলাক নাইকিয়া কৰি দিলে ডিলিমিটেশ্যনৰ সময়ত, মৰাণৰ সমষ্টি নাইকিয়া কৰি দিলে, মটকৰ সমষ্টি নাইকিয়া কৰি দিলে, কোচ ৰাজবংশী বিলাকৰ সমষ্টি নাইকিয়া কৰি দিলে আৰু সমষ্টিবিলাক একদম বিজেপি কেন্দ্ৰিক কৰি দিলে। সেই মানুহটো এটা অচিনাকি মানুহ হয়নে নহয়? আপোনালোকে নিজে কওক। হিমন্তই কৈ থকা, হিমন্ত বিশ্ব শৰ্মাই কৈ থকা এজন বাহিৰৰ পৰা অহা অচিনাকি মানুহ হয়নে নহয়? অশোক সিংঘাল ক'ত জন্ম হৈছিলে সেই কথাটোকে কওকচোন বাৰু বিজেপিয়ে। আৰু কোনদিনা অশোক সিংঘাল অসমলৈ আহিছিলে সেই কথাটোকে কওকচোন বাৰু। আজি বহিৰাগত বনিয়া এটাৰ হাতত আমাৰ অসমীয়া জাতিৰ ভৱিষ্যত সম্পূৰ্ণৰূপে বদলাই দিবলৈ তেওঁ ঠিকা দিছে। ডিলিমিটেশ্যনৰ ঠিকাটো দি শেষ কৰি দিলে। তেওঁ লিখিছিলে মিছন একমপ্লিছ। এতিয়া আপোনালোকে দেখিব যে এই ভোটাৰ তালিকা সংশোধনী কৰাৰ পাছতো তেওঁ আকৌ লিখিব মিছন একমপ্লিছ। মই নিজ কাণেৰে শুনিছো যে 60টা সমষ্টিৰ ভোটাৰ তালিকা বদলাবলৈ অশোক সিংঘালক দায়িত্ব দিয়া হৈছে আৰু তেওঁ খুব মনোযোগেৰে সৈতে চাইলেণ্টলি সেই কামটো কৰি আছে। আৰু বাকী বিলাকক কৈছে যে তোমালোকে খালি এতিয়া তালিকা দিয়া, 12 তাৰিখৰ ভিতৰত দিয়া, য'ত য'ত বিজেপিয়ে ভোট নোলোৱা বুথ আছে সেই তালিকাখিনি দিয়া, আমি কৰি ল'ম। এইটো হ'ল এটা গোটেই দেশখনৰ সাংবিধানিক ব্যৱস্থাটোক ধ্বংস কৰাৰ তৰিকা। এইটো হ'ল গণতান্ত্ৰিক ব্যৱস্থাটোক ধ্বংস কৰি দিবলৈ কৰা প্ৰচেষ্টা। সেইটোৰ বিৰুদ্ধে যদি মই মাত নামাতো আৰু সেইটোৰ বিৰুদ্ধে যদি মাত মাতোতে মোক কোনোবাই মিছলীয়া এণ্টাৰটেইনাৰ এওঁৰ কথা কি ভেলু আছে, 5 পইচাৰ মূল্য নাই, এনেকুৱা কথা যদি কয় তেতিয়াহ'লেতো মই কি ক'ম? আপোনালোকে নিজে কওক। মই সেইকাৰণে 5 পইচা নহয় 5 লাখ টকাৰ ভেলু থকা বিজেপিৰ সভাপতি দিলীপ শইকীয়াক মই আহ্বান জনাইছো, আহকচোন কাইলৈ কামাখ্যা মন্দিৰলৈ যাওঁ ৰাতিপুৱা। আপোনালোকে পুৰা বিশ্বাস কৰে, আপুনি নিশ্চয় মিছা কথা নক'ব, বলক। আৰু অসমৰ মুখ্যমন্ত্ৰীকো মই চেলেঞ্জ কৰিছো, আপুনি মোক এণ্টাৰটেইনাৰ বুলি কৈ আছেতো, গতিকে আহকচোন। বেলেগ কথাটো বাদেই দিয়ক, আপোনাক মই কামাখ্যা মন্দিৰত এবাৰ লগ পাওঁ, কামাখ্যা মাৰ সন্মুখত এবাৰ কথা পাতো বলক। বহুত ধৰ্ম কৈ থাকে নহয়, আহকচোন। আপোনাৰ আটাইতকৈ প্ৰিয় জেগা বুলি কৈ থাকে নহয়, আহক কামাখ্যা মন্দিৰত আমি এবাৰ লগ হওঁ। মই এতিয়া বৰক্ষেত্ৰীৰ বিষয়ে কথা নকওঁ, কাৰণ বৰক্ষেত্ৰীৰ বিষয়ে কথা ক'লে সিহঁতে কোনফালে শুনাব আপোনালোকে জানিছে যে মোৰ নিজৰ উজনি অসমৰ মোৰ নিজৰ সমষ্টি, মোৰ অসমৰ আটাইতকৈ মানে একেবাৰে খিলঞ্জীয়া থকা আৰু এজনো বিদেশী নথকা, এজনো মিয়া মানুহ নথকা আমাৰ উজনি অসমৰ সমষ্টিৰ কথা কৈছো যে মোৰ উজনি অসমত তেওঁলোকে এই কাম কৰিব কৈছে। এছাৰ প্ৰক্ৰিয়াত যিটো গোটেই অসমত এতিয়া সাংঘাতিক ধৰণে এণ্টি বিজেপি ভোটবিলাক নাইকিয়া কৰি দিবৰ কাৰণে, কৰ্তন কৰি দিবৰ কাৰণে আৰু নতুনকৈ বাহিৰৰ পৰা অহা মানুহক সোমোৱাবৰ কাৰণে চেষ্টা কৰিছে। এই প্ৰক্ৰিয়া যাতে কোনোপধ্যে বিহাৰৰ নিচিনাকে নকৰে তাৰ কাৰণে আমি আজি মেমৰেণ্ডাম দিম চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া।